কলেজত কালচাৰেল ৰেলী আছে তাৰ বাবে যাব ওলাইছোঁ এয়া আমি কলেজ আমি যাই আছোঁ আকৌ লগ পাম কলেজ যাই পেলাই ৰাম কৃষ্ণ পানী তুলিবলৈ এইফালে কি কৰি থকা হৈছে দাম্পত্য জীৱন দাম্পত্য জীৱন দাম্পত্য জীৱন নমস্কাৰ ৰাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল তো আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ এইপিনে ৰবিন আৰু মই যাব ওলাইছোঁ এঠাইত মানে এঠাইত বুলি ক'লে আৰু গমেই পাইছে আপোনালোকে ড্ৰেছ চাই তো কলেজত যাব ওলাইছোঁ কলেজত কালচাৰেল ৰেলী আছে তাৰ বাবে যাব ওলাইছোঁ এতিয়া প্ৰায় বাজিছে 9টা 9:30মান বাজিছে আৰু এইফালে দেৰিয়ে হ'ল দিয়কচোন এইফালে পৰা ফোন মাৰিয়ে আছে এতিয়া যাব ওলাইছোঁ আৰু এইফালে বেগত ড্ৰেছ চেছ লৈ লৈছোঁ তাতে পিন্ধিব লাগিব এয়া আমি কলেজত যাই আছোঁ আমি যাই আছোঁ আকৌ লগ পাম কলেজ যাই পেলাই আৰু ফাইনেলি আহিব লাগিব এতিয়া ওলিব লাগে টুপি পাঞ্জাবী পিন্ধিব লাগিব ইয়াতে বহুতে ওলি আছে বঢ়িয়া বঢ়িয়া ইফালে আহিলোঁ এনেকৈ আৰু ৰবিনে ওলাই দি আছে চবকে আৰু চাব পাৰে এইটো আমাৰ কলেজৰ বইজ কমন ৰুম পূৰা ফল চিলিং আছে এনেকৈ আৰু এইবিলাক কেৰাম বৰ্ড এতিয়া বেছি দেৰি নকৰে মই ওলি লওঁ ফাইনেলি আমাৰ ওলা হৈ গৈছে সকলোৰে এতিয়া আৰু এইফালে খেলাত মানে বস্তুখিনি ৰেডি কৰি আছে কি থিম লৈছে সেইটো দেখুৱাই আছোঁ এতিয়া আমাৰ ওলা হৈ গ'ল এয়া সকলোৱে ৰেডি হৈ আছে ৰাম কৃষ্ণ পানী তুলিবলৈ ডিপাৰ্টমেণ্টৰ পৰা ল'ৰাবিলাকে ওলি আছে টুপি পিন্ধি আছে আৰু আমাৰ এন্থ্ৰ ডিপাৰ্টমেণ্টে মানে বিয়াৰ থিমটো লৈছে কোনে লাগিব চাই দি ই এখেতে দৰা হ'ব পুৰা ওলি লৈছে আৰু কি কবি দৰা হৈ আজি কেনে লাগছে আজি অনুভৱ বহুত ভাল কইনাকৰ কইনাক দেখা চিনিয়ে নাপাওঁ কইনাক এয়া ফ্লেগ বনাইছে দৰা বৰা কইনাৰ গা ধোৱা এয়া ভাৰ গোৰ্খা ভাৰ বুলি কয় এয়া তো এয়া চাব পাৰে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ পৰা এনেকৈ ৰেলী ওলাইছে নিজা নিজা থিম লৈ পেলাই আমাৰ থিমটো হ'ল বিয়া তো বিয়াটো বহুতে লৈছে আমাৰ এন্থ্ৰপলজি লৈছে কেমেষ্ট্ৰি লৈছে আছামিছো লৈছে বোলে আৰু বহুতে বহুত কিবা কিবি লৈছে তো সেইখিনি দেখাই আছোঁ আপোনালোকক যেতিয়া ৰেলীটো ষ্টাৰ্ট হ'ব তেতিয়া দেখাম আৰু বহুত ৰ'দ দিছে কিন্তু আৰু ফাইনেলি এয়া ষ্টাৰ্ট হ'ল আমাৰ ৰেলীটো এয়া জোৰোণৰ বাবে এনেকৈ যাই আছে আৰু কৃষ্ণবা কি হৈছে তুমি এয়া বিয়া গীত চলি আছে এয়া ভাৰ লৈছে গোৰ্খা ভাৰ বুলি কয় এয়া এইফালে কি কৰি থকা হৈছে এয়া খাই ফুটাই আছে
এয়া পানী তুলিবলৈ যাই আছে। এয়া নকইনাক গা ধুৱাই আছে। এবাৰ চাই দে। এয়া দৰা বৰা মানে দৰা বিয়া কৰাব যাই আছে। এয়া বিয়া চলি আছে, বামুণে পূজা কৰি আছে। কি ভাই কেনে লাগি আছে? এয়া বিয়া হোৱাৰ পাছত দৰা ঘৰত যিটো খেল খেলে এইটো আৰু দেখাইছে। এয়া বিহু চলি আছে, এতিয়া চলিছে যে ভাগৱত ভ্ৰমণ। এয়া ভাগৱত ভ্ৰমণ চলি আছে। এয়া নাগাৰাম, এয়া নাগাৰা নাম চলি আছে। এয়া সত্ৰীয় নৃত্য। এয়া হোলী নাম দেখুৱাইছে, গোহাঁই ঘূৰাই আছে হোলীত। আৰু এইটো ফাইনেলি আমাৰ নৃতত্ব বিভাগৰ পৰা ওলোৱা ৰেলীটো এয়া আগত লিখি দিছে। এয়া জোৰোণ দিয়া। তাৰপিছত এই গোসাঁফাৰ এনেকুৱা লৈছে, পানী তোলাটো আছে। এয়া কইনা গা ধোৱা, এয়া দৰা বৰা। এয়া বিয়া চলি আছে। আৰু এয়া আমাৰ অজাবলী, অজাবলী না বঢ়িয়া। আৰু চাব পাৰে ৰেলটো আমাৰ কিমান দীঘলীয়া হৈছে। দেখি আছে তাকে লৈ আৰু চাব পাৰে জাম লাগি গৈছে। আমি ভাবিছোঁ পুলিচ ষ্টেচনৰ চকটো আৰু ৰোডৰ অৱস্থা বেয়া। ফাইনেলি আমাৰ ৰেলটোও উলটিছে। আৰু ফাইনেলি আমাৰ দলটোৰ এটা নাগৰা লৈ আহিল, মানে এনেকৈ ভাল লগা নাছিল, এটা নাগৰা লৈ আহিল। আৰু এয়া আমি আৰু ফাইনেলি পাম আৰু এয়া আহি পালোঁ। শেষ হ'ব আৰু এয়া অৱস্থা বেয়া, খামাই জামাই এয়া পুৰা জাম লাগি গৈছে ৰেলীৰ বাবে। দাম্পত্য জীৱন, দাম্পত্য জীৱন, দাম্পত্য জীৱন। দোকানৰে চলা, দোকানৰে চলা, কইনা ঘৰৰ আপি কেইটা দেখা কলা। দোকানৰে জিৰা, কইনা ঘৰৰ আপি কেইটা বাহৰ তলৰ বীৰা। নামঘৰৰ ভকত, নামঘৰৰ ভকত, কইনা ঘৰৰ আপি কেইটা হাতী নিচিনা হকত। আৰু ফাইনেলি গোটেই ষ্টুডেণ্টবিলাকো এয়া জুচ দি আছে। অলপ জুচো লৈ ল'লোঁ, ষ্টেমিনা একেবাৰে নোহোৱা হৈ গৈছে। এয়া প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰে এনেকৈ লাইন লাইন হৈ গৈছে, চাব পাৰে। Hey!
2024 প্ৰথম পুৰস্কাৰ শ্ৰেষ্ঠ ৰুচি বিবেচিত হৈছে শিক্ষা বিভাগ তেওঁলোকৰ বিষয়বস্তু ভাওনা সংস্কৃতিৰ প্ৰতীকী গতিকে পাঁচোটা বিভাগত তেওঁলোকৰ পৰিচয় পোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ দ্বিতীয় পুৰস্কাৰ ভূগোল বিভাগ আৰু গণিত বিভাগ দ্বিতীয় পুৰস্কাৰ ৰাসায়ন বিজ্ঞান বিভাগ আৰু অসমীয়া বিভাগ আৰু এই বছৰ প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে শিক্ষা বিভাগ বিষয়বস্তু ভাওনা সংস্কৃতিৰ প্ৰতীক তো ফাইনেলি আমাৰ ৰেলীটো খতম হ'ল এয়া আৰু এইবাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে প্ৰথম হ'ব পাইছে তো ভিডিঅ'টো কেনে পালে মানে এইবাৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ কালচাৰেল ৰেলীটো মানে দেখুৱাবলৈ চেষ্টা কৰিলোঁ যিহেতু আজি আছিল আৰু ভিডিঅ'টো বেছি একো কৰিব নোৱাৰিলোঁ যিহেতু এন্থ্ৰপলজি ডিপাৰ্টমেণ্টৰ পৰা আমিও অংশগ্ৰহণ কৰিছিলোঁ তো এইখিনিয়ে ভিডিঅ'টো দেখুৱালোঁ আৰু এতিয়া আৰু বেছি দেখা নাথাকোঁ তো ভিডিঅ'টো এণ্ড কৰিব ওলাইছোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু আজিলৈ এইখিনিয়ে বাই বাই